না আজি মই গোটেই বিষয়টোৰ ওপৰত ক'ব খোজা নাই এই কাৰণে যে মই লাডাখত সংসদীয় সমিতি এক বৈঠকত আছিলোঁ। এতিয়া শুনিছোঁ মই তাত ওপৰত টেলিফোনৰ সমস্যা, তথাপিও শুনিলোঁ যে এনেকুৱা হৈছে। আৰু মই কালি ৰাতি আহিছোঁ এইখনৰ কাৰণে। গতিকে মই এতিয়া প্ৰথমেই তেওঁলোকে কি চাৰ্জশ্বিট দিছে সেইটো মই চাব লাগিব, সেইখনটো উলিয়াই ল'ব লাগিব চাৰ্টিফাইড কপি, আৰু মোৰ লয়াৰৰ লগত মই সেই বিষয়ে আলোচনা কৰিব লাগিব। আৰু তেতিয়া মই সবিশেষ, কিন্তু মই আপোনালোকক কথা দিছোঁ যে গোটেই বিষয়টোক লৈ মই সবিশেষ জনাম আপোনালোকক। আজি আমি গোট খাইছোঁ এই ভ্ৰষ্টাচাৰী জাতি বিৰোধী এই চৰকাৰখনক কেনেকৈ আমি আঁতৰাব পাৰোঁ আৰু নাগৰিকসকলক কেনেকৈ আমি একত্ৰিত কৰিব পাৰোঁ, সেইটো কাৰণে আপোনালোকে গম পাইছে ইতিমধ্যে। লগতে দুটা কথা ক'ম যে আপোনালোকে নজনা নহয় যে আজিৰ পৰা 2-3 বছৰ আগতে প্ৰথম মই ফেচবুকত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী মোহন ভাগৱতক টেগ কৰি বুলি কয় নহয়, সেইটো কৰি পেলাই মই তেওঁৰ প্ৰথম পৰিয়ালৰ সম্পত্তিৰ বিষয়ে মই প্ৰশ্ন কৰিছোঁ। আপোনালোকৰ হয়তো কাৰোবাৰ মনত আছে, কাৰোবাৰ মনত নাই। প্ৰথম এটা সাংঘাতিক হুলস্থুল লাগিলে, তাৰপিছত তেওঁ কিবা কিবি ক'লে, তেওঁ আৰু তেওঁৰ কোম্পানীটো যিটো আছে, তেতিয়া মই তেওঁক প্ৰত্যাহ্বান জনালোঁ। আৰু পৰ্যায় এনেকুৱা এটা পালেগৈ যে মই ক'লোঁ যে আপোনালোকে অনুসন্ধান কৰক, অনুসন্ধান কৰি মোক যি ব্যৱস্থা ল'ব লাগে মই যদি দোষী কৰক, কিন্তু মুখ্যমন্ত্ৰীক মই তেওঁৰ চেনেলত আধা ঘণ্টাৰ কাৰণে এটা লাইভ প্ৰগ্ৰেম বিচাৰিছিলোঁ। মনত আছেনে আপোনালোকৰ? যে আপুনি আৰু মোৰ ফাইল লৈ আহক আৰু মই আপোনাৰ ফাইল লৈ পেলাই এটা দুইজনে মুখামুখিকৈ বহোঁ। তেওঁ সেইটো গ্ৰহণ নকৰিলে, ঠিক আছে, কিন্তু তাৰে উত্তৰ হিচাপে তেওঁৰ যিটো ক্ষমতা ভিজিলেন্স, তেওঁৰ মতে CM ভিজিলেন্স, তাক লগাই দিলে। সকলো আচৰিত হ'ল। বাৰু যি নহওক, মই কৈছোঁ যে মই বহুত কথা আছে ক'বলৈ, আৰু ভিজিলেন্স লগাই দিয়াৰ পিছত মই সেইদিনা যে যাওঁ, আপোনালোকে পাইছে, মই কোনো ধৰণৰ সহযোগ নকৰাকৈ থকা নাই। তাৰপিছত এতিয়া চাৰ্জশ্বিট দিছে, আৰু চাৰ্জশ্বিট দিয়াৰ পিছত একাংশ সংবাদ মাধ্যমে, এইটো মই মানে অজ্ঞতা বুলিয়ে ক'ব খোজোঁ, আৰু মোক জেলতে ভৰাই থৈছে বুলি এতিয়া বহুতে ভাবে যে মই জেলতে আছোঁ, আৰু প্ৰেছিডেণ্টক লিখিলে, প্ৰেছিডেণ্টে অনুমতি দিলে আৰু মোক নি সোমোৱাই থৈ দিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে বোধ কৰোঁ কৈছে নেকি যে চাৰ্জশ্বিট দিয়াৰ পিছত আচলতে চৰকাৰৰ কোনো কথা নাথাকে, এইটো এতিয়া ন্যায়ালয়লৈ গুচি গৈছে। গতিকে মোৰ কথা হৈছে, মই আজিও ৰৈ আছোঁ সেই মুখ্যমন্ত্ৰীয়ে মোৰ প্ৰশ্নকেইটা উত্তৰ দিয়ক। ভিজিলেন্স লগাই, পুলিচ লগাই, অন্ততঃ অজিত ভূঞাক হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে বোলে, এইকাৰণে যে মই যোৱা 3-4খন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত যুঁজি NSA, টাডা, IPC সকলো কৰি মই 4বাৰ জেললৈ গৈছোঁ, গ্ৰেপ্তাৰ হৈছোঁ, আৰু মই এনকাউণ্টাৰৰ মুখামুখি হৈছোঁ। নতুন সাংবাদিকসকলে অলপ ইতিহাস খুচৰিলে এইবোৰ দেখিব। গতিকে মোক এইবোৰ হেঁচা দি গ্ৰেপ্তাৰৰ ভয় দেখুৱাই তেওঁলোকৰ অপকৰ্মবোৰ লুকুৱাই ৰাখিব খুজিছে। এটা বাক্যত মই ক'ম যে মই এগৰাকী নাগৰিক হিচাপে মই যিটো আজি প্ৰতিবাদ কৰিছোঁ, চৰকাৰখনৰ অনিয়ম, অবিচাৰ আৰু জাতি বিৰোধী কাম কাজৰ যিধৰণে, দুৰ্নীতিৰ যিধৰণে মই বিৰোধিতা কৰিছোঁ, তাৰেই মানে পুৰস্কাৰ বুলি নক'ম, আৰু সেই ধৰণৰ এটা ষড়যন্ত্ৰমূলক বুলিতো সকলোৱে কৈছে, ডক্টৰ হীৰেণ গোহাঁইৰ পৰা আৰম্ভ কৰি সকলোৱে কৈছে, বুদ্ধিজীৱীসকলে, যিটো ষড়যন্ত্ৰমূলক। কাৰণ কেলৈ মই কওঁ, দুটা বাক্য নকওঁ বুলিও কৈছোঁ, যে আপোনালোকক মই বাৰে বাৰে প্ৰথম দিনাৰ পৰা কৈছোঁ যে আপোনালোকে গাইডলাইনখন ভালদৰে পঢ়িছে চাগে নাজানো। তাত ক'ত লেখা আছে যে সাংসদজনে পুঁজি কিবা ব্যৱহাৰ কৰিব পাৰে? তেওঁ কেৱল এখন স্কিম দিব পাৰে, ইমপ্লিমেণ্টেশ্যনৰ ড্ৰয়িং, ডিছবাৰ্চিং সকলো ক্ষমতা এজন উপায়ুক্ত, আজিকালি আয়ুক্ত বুলি কয় তেওঁৰ। গতিকে যা উপাধিৰ যিজন DC আছিলে, সেই DC জনক
আজিও কিয় তেওঁ ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী? তেওঁ হ'ব লাগিছিল প্ৰথম, তেওঁ গ্ৰেপ্তাৰ হ'ব লাগিছিল। মোৰ যিটো মানুহৰ কোনো তাত ভূমিকাই নাই, মই কেৱল এখন ৰিকমেণ্ড কৰোঁ, তাৰ বাহিৰে মোৰ কোনো কাম নাই। আপোনালোকে এখন আকৌ পঢ়ি চাওক, মই কৈছোঁ, নতুন গাইডলাইন নহয়, তেতিয়াৰ গাইডলাইন। গতিকে এইবোৰ কৰি তেওঁলোকে এতিয়া মই যদি কওঁ যে হিমন্ত বিশ্ব শৰ্মাই ঝাক ৰক্ষণাবেক্ষণ দি তেওঁ দুৰ্নীতি কৰিছে, কি হ'ব? কোনে এটা বিচাৰ কৰিব? সেইকাৰণে মোৰ ক'বলগীয়া আছে, মই আপোনালোকক ক'ম। কিন্তু আজি মই আপোনালোকক লগ পাই যিহেতু সুধিলে, মই এইটোৱে কৈছোঁ যে তেওঁলোকৰ ষড়যন্ত্ৰমূলকভাৱে এইটোতো কৰিছেই। আৰু ময়ো ৰাইজৰ লগত থাকি ৰাজপথত ওলাই এই অন্যায়ৰ প্ৰতিবাদ কৰি এটা পুৰস্কাৰ মোক দিব খুজিছে, সেইটো হৈছে এইটো।